ৰিপ্ৰেজেন্টেটিভ হিচাপে জব কৰিছোঁ 2012 চনৰ পৰা 2021 চনৰ ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে মই জব কৰিছিলোঁ জব কৰা মানে সোমবাৰৰ পৰা শনিবাৰলৈকে মোৰ ডিউটি আছিল আৰু ডিউটি এনেকুৱা নহয় যে 10টাৰ পৰা 5টা বজালৈকে তেনেকুৱা নাছিল মানে সোমবাৰৰ পৰা শনিবাৰলৈকে ম্যাক্সিমাম সময় ভিন্ন থাকিব লাগিব মানে চাকৰি কৰি থকাৰ পিছত মই কিয় বিজনেছটো কৰিলো এই কথাখিনি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছো এই বিজনেছটো এজন চাকৰি কৰা মানুহক বেছি প্ৰয়োজন নে এজন বেকাৰ মানুহক বেছি প্ৰয়োজন বেকাৰ মানুহ এজন বেকাৰ মানুহক বেছি প্ৰয়োজন নে এজন চাকৰি কৰা মানুহক বেছি প্ৰয়োজন why কিয় কোনে ক'ব পাৰিব কাক বেছি প্ৰয়োজন এইটো জানা আমি ভুল কৰো এজন বেকাৰ মানুহতকৈ এজন চাকৰি কৰা মানুহক এই বিজনেছটো বেছি প্ৰয়োজন আৰু আমি কি বিচাৰি কৰিছো যিজন ব্যক্তি একোৱে কাম নকৰে যিজন ব্যক্তি বেকাৰ এইজন ব্যক্তিক বিজনেছটোৰ কাৰণে বিচাৰিছো যিজন ব্যক্তি আজি মিছন পাৰ্চন এজন 18 ইয়াৰ্ছ এণ্ড এবভ মানুহে আজিলৈকে এটা যে টকা ইনকাম কৰিব লাগে গমে পোৱা নাই বেকাৰ ওলাই ঘূৰি ফুৰি আছে তো এই বিজনেছটো কেনেকৈ বুজি পাব why তো কিহৰ কাৰণে টকা লাগে বুজিয়ে পোৱা নাই সেইকাৰণে তো বেকাৰ আছে এজন চাকৰি কৰা মানুহৰ সপোন ডাঙৰ থাকে এজন চাকৰি কৰা মানুহৰ সপোন ডাঙৰ থাকে এজন চাকৰি কৰা মানুহৰ লাইবিলিটিজ বেছিকে থাকে এজন চাকৰি কৰা মানুহৰ প্ৰতিটো মুহূৰ্তত নিজ থাকে প্ৰয়োজন থাকে এটা কাক বেছি প্ৰয়োজন এজন বেকাৰ মানুহ চলাৰ কাৰণে মাহত কিমান টকা লাগে দেউতাকৰ হোটেলত ভাত খায় পইচা লাগে নেকি গুটখা খোৱাৰ কাৰণে অলপ টকা লাগে ম্যাক্সিমাম বেকাৰ মানুহক দেখা পাইছো বাইকৰ পেট্ৰল ঘৰৰ পৰা আহি কিন্তু এজন চাকৰি কৰা মানুহৰ তেওঁৰ ম্যাক্সিমাম তেওঁৰ কি থাকে দায়িত্ব থাকে ঘৰ বনাব লাগে চাকৰি কৰা মানুহ যেতি ঘৰত থাকিব নোৱাৰে কি লাগিব তাক লোন ল'ব লাগিলে ইএমআই দিব লাগে নে নালাগে ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াব লাগে খৰচা বেছি থাকে নে নাথাকে তেনেকুৱা ধৰণে এজন চাকৰি কৰা মানুহক বিজনেছটো বেছি প্ৰয়োজন সেইকাৰণে মোৰকো বিজনেছটো প্ৰয়োজন আছিল এজ এ পাৰ্ট টাইমাৰ মই বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ মই আমছা হাউচৰ পৰা বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ মই এদিন এজনে ইনফৰমেশ্যন দিছিলে মোক ইনভাইটেশ্যন জনাইছিলে এনেকুৱা এটা জিটিএছ প্ৰগ্ৰামত মই এক্সট্ৰা ইনকামৰ কাৰণে বিজনেছটো জড়িত হৈছিলোঁ আৰু যিটো জিটিএছ প্ৰগ্ৰাম আজি গম পাব আপোনালোকে যিটো আমাৰ প্লেন এই প্লেনটো দেখালে গম পাব তাতে তো মই ফৰ্মুলা চাইছিলোঁ যিটো ফৰ্মুলা চোৱাৰ পিছত মই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলোঁ জীৱনত যদি টকাৰ কাৰণে কিবা কৰোঁ তেতিয়াহ'লে অকল ডাইৰেক্ট চেলিঙেই মই কৰিম সুন্দৰভাৱে কৈছোঁ এক্সট্ৰা ইনকাম কৰিব পৰা বেলেগ কোনো অপৰচুনিটি আপোনাৰ হাতত নাই যদি আপুনি চাকৰি কৰি আছে কাৰণ কিয় বেলেগকে যদি এখন দোকান দিব লাগে আপুনি চাকৰি বাদ দিব লাগিব বাদ দিব লাগিব নে নালাগে হাউচ ৱাইফে যদি চাকৰি কৰিব লগা হয় তেতিয়াহ'লে ঘৰখন বাদ দিব লাগিব নে নালাগে আপুনি যিটো কাম কৰি আছে সেইটো কাম কৰি কেনে এক্সট্ৰা টাইম দি কেনে আপুনি এক্সট্ৰা উপাৰ্জন কৰিব পৰা একমাত্ৰ ৰাস্তাটো হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি বিজনেছটো জড়িত হৈছিলোঁ যে মাহত যদি 5,000 টকা আহে তেতিয়াহ'লে মোৰ অকণমান কি হ'ব মই যদি 50,000 চালাব তাৰ লগত 5,000 এড হ'ব ভাল মানে বেয়া হ'ব 5,000 যেতিয়া আহিল তেতিয়া মোৰ বিলিং কৰাৰ পিছত মই বিজনেছটোত আকৌ গুৰুত্ব বেছিকৈ দিলোঁ সময় বেছিকৈ দিলোঁ আৰু সময় বেছিকৈ দিওঁতে মোৰ এদিন 10,000 আহিল কাৰণ মোৰ গাড়ীৰ ইএমআই কেতিয়া আছে 10,000 টকা 10,000 টকা যেতিয়া আহিল তেতিয়া মোৰ আকৌ বিলিং বাঢ়িল এনেকুৱা ধৰণে বিলিং বাঢ়ি এদিন মোৰ চেলাৰীতকৈ মোৰ বেছি ইনকাম হৈ গুচি গ'ল আৰু যিদিনাখন মোৰ চেলাৰীতকৈ বেছি ইনকাম হৈ গুচি গ'ল সিদিনাখন মই সিদ্ধান্ত লৈছিলোঁ যে মই খুব কম দিনৰ ভিতৰত মই চাকৰি বাদ দি কেনে এজ এ ফুল টাইম কেৰিয়াৰ অকল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কাম কৰিম আজি মই আপোনালোকৰ সন্মুখত ফুল টাইম এজ এ নেটৱৰ্কাৰ এমআই লাইফষ্টাইলত কাম কৰি আছোঁ yes মই তাতো আপোনালোকে নাভাবিব যে মই এখন নজনা এখন এনে মানে কোনো শিক্ষাগত অৰ্হতা নথকাকৈ মই মেডিকেল ৰিপ্ৰেজেন্টেটিভ জব লৈছোঁ তেনেকুৱা নহয় এজন মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ কাৰণে ড্ৰিম হয় এটা লুপিনিয়ৰ নিচিনা কোম্পানীত মই কাম কৰি আছিলোঁ কম দিন কাম কৰা নাই 9 ইয়াৰ্ছ কাম কৰিছোঁ আৰু আজিৰ দিনত ইয়াতো মই এনেকুৱা ডেডিকেটেডলি কাম কৰিছোঁ আপোনালোকৰ সন্মুখত এজন এচিভাৰ হিচাপে আজি দিনত ৰিজনেল টিম কোঅৰ্ডিনেটৰ হিচাপে মই থিয় হৈ আছোঁ এই বিজনেছটো জৰিয়তে মই থাইলেণ্ডৰ পৰা ঘূৰি আহিছোঁ
অকল মই যে গৈছো তেনেকুৱা নহয়, মই লগত মোৰ টিম লৈ গুচি গৈছো। এই বিজনেসটো কৰিলে আপোনারা গম পাব, গগন শৰ্মা ছাৰৰ অলপ পিছত দেখাব যিটো আমাৰ মান্থলি কাট 450 পৰা 2,10,000, মই 2,10,000 লৈকে সপ্তাহত ইনকাম কৰিছো। যিদিনাখন ইয়াত দেখাইছিলে সিদিনাখন মই নিজকে পাগল পাগল লাগিছিলে যে সপ্তাহত 2,10,000 আমাক বুৰ্বক বনাবৰ কাৰণে কৈ আছে, আমি এনেকে ভাবিছিলো। মই নিজে ৰিচিভ কৰিছো উইকলি 2,10,000। এই বিজনেস কৰি কেনে আজিৰ ডেটত মই এখন প্ৰিমিয়াম কাৰ্ড মেইনটেইন কৰো। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কিয়া চেলটোছ লৈ ঘূৰো। মই চাইছো নহয় আমাৰ এৰিয়াত কিয়া চেলটোছ এখনৰে আমাৰ গাঁও, মই অকল কিয়া চেলটোছ চলাও। মই কিয়া চেলটোছ মানুহক দেখাব লোৱা নাই। বহুতে ভাবিব পাৰে নেটৱৰ্ক মাৰ্কেটিঙত গাড়ী দেখাব লয়, মই দেখাবৰ কাৰণে লোৱা নাই, মই গাড়ী চলাবৰ কাৰণে লৈছো। কাৰণ মোৰ নিজৰ দেহাটো ভালে ৰখাৰ কাৰণে। কাৰণ মই এটা বস্তুৱে বুজি পাইছিলো, মোক লগৰ ল'ৰা এজনে কৈছিলে জ্ঞানী মাতি কিনে মুখত গাড়ী কিনে। গাড়ী কিনা কি বুলি ক'লো? জ্ঞানী মাটি কিনে আৰু মুখত গাড়ী কিনে। যোৱাকালি এখন কুকুঠাম ল'ৰা ভৱানীপুৰৰ ল'ৰা গুৱাহাটীত এক্সিডেণ্টত ঢুকাইছে। মই বুজি পাইছো মোৰ জীৱনটো যদি মই ভাল ধৰণে যদি ৰাখিব পাৰো তেতিয়াহ'লে মই মাটি যিমান লাগে মই সিমান কিনিব পাৰিম। আজি যদি মই মাটি কিনি থওঁ ইন কেছ অফ এক্সিডেণ্ট, মই যদি কিবা কাৰণত মানুহ মৰণি মানুহ মৰিবই, ময়ো জানো আপুনিও জানে, কিন্তু অন্ততঃ মই যদি এখন ভাল গাড়ী ঘূৰো তেতিয়াহ'লে কৰবাত নহয় কৰবাত মই এক্সিডেণ্ট হ'লে মোৰ জীৱনটো বচাব পাৰিম। মই জীৱন গাড়ী চলাও, আপুনি গম পাব হাইৱেত গ'লে এটা ঠেচ নাপায়, তেওঁকলে উঠিছে গম পায়। গতিকে মই নিজৰ দেহাটো ভালে ৰখাৰ কাৰণে মই গাড়ীখন লৈছো, মানুহক দেখাবৰ কাৰণে। আৰু গাড়ী লৈছো মানে গাড়ী 2 বছৰত 75,000 কিলোমিটাৰ চলাইছো, কেলকুলেশ্যন কৰিব এতিয়া, মানে মানুহক দেখাব লোৱা নাই। মই এতিয়া এইখিনি যে মোৰ এচিভমেণ্ট আহিলে তাৰ কাৰণে কি কৰিব লাগিব? জাষ্ট 1 মিনিটৰ ভিতৰত কম, আৰু 1 মিনিট পিছত মই মোৰ স্পীচ সমাপ্ত কৰিম। কি কৰিব লাগিব মই কৰিছো চাব, ৰেগুলাৰ জিটিএছ এটেন্ড কৰিব লাগিব। নো এক্সকিউজ। কাৰণ বিজনেস আপোনাৰ হয়, এচিভমেন্ট আপোনাৰ হয়। আপুনি গাড়ী লৈ আপোনাৰ ঘৰত আপুনি চলাব। আপুনি যদি ইয়াৰ পৰা লাক্সাৰিয়াছ ঘৰ বনাই তাত আপুনিয়ে থাকিব। কাৰণ কিয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ পৰা বহুতৰ থিয়েটাৰ আছে ঘৰত, বহুতে ভিলা বনাইছে। গতিকে ৰেগুলাৰ জিটিএছ আহিব। স্যাৰ মই জিটিএছ বেয়া পাওঁ, স্যাৰ মই বৰষুণ, স্যাৰ অমুক তমুক বহুত, এইবোৰ কথা কৈ লাভ নাই। যদি আপোনাৰ সপোন আছে তেতিয়াহ'লে আপুনি ৰেগুলাৰ জিটিএছ আহিব লাগিব। কিবা যদি ক'ব লগা থাকে আপুনি নিজক ক'ব, আপোনাৰ আপলাইনক আপোনাৰ টিমক কৈ লাভ নাই। কাৰণ বিজনেসটো কাৰ হয়? আপোনাৰ হয়। যিয়ে ৰেগুলাৰ জিটিএছ আহিব তেওঁৱে বিজনেসটো সফল হ'ব পাৰিব। টাইম কিমান দিছে দ্যাটছ নট ইম্পৰ্টেন্ট। মই এভৰি সানডে অকল জিটিএছ 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 জিটিএছত আহি কিনে মই আৰটিসি হৈছো। মই ফিল্ডত অকল কাম কৰি কিনে মই আৰটিসি হোৱা নাই, মই অকল জিটিএছ আহি কিনে মই আৰটিসি হৈছো। মোৰ সময় নাছিল অকল সানডে, জানে গগন শৰ্মা ছাৰ কি কৰিছিলো? সানডে জিটিএছত আহিছিলো আৰু যি মানুহে মোৰ লগত বিজনেস কৰিব বিচাৰে তেওঁক মই জিটিএছত লৈ আহিছিলো। মোৰ এইটোৱে কাম আছিল, বেলেগ কাম ফিল্ডত কাম কৰিব মোৰ সময় নাছিল। সোমবাৰৰ পৰা শনিবাৰলৈকে মই ব্যস্ত আছিলো। ৰেগুলাৰ জিটিএছ আহিব লাগিব। 2 নম্বৰ, মই যিমানে যি নহওক কিয় আৰটিপি ৰেসিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম মই কেতিয়াও মিছ কৰা নাছিলো। গগন ছাৰে মোক সুধে স্যাৰ যাবনে নাযায়, বোলো মই আপোনাৰ আজি যাব, কিন্তু এটা কথা 100% চিয়ৰ, মই যাম। যে এইটো কথা মই ডিউটি নলবাৰীত কৰি থাকো, মই ৰাতি 10টা বজাত বাছত উঠি কেনে মই কাজিৰঙালৈকে যাওঁ। নো এক্সকিউজ। কেতিয়াও মই আজিলৈকে আৰটিপি মিছ কৰা নাই। এটা মাত্ৰ আৰটিপি মিছ কৰিছো, মোৰ ভাইটি শিক্ষক হয়। মই যেটো আৰটিপি মিছ কৰিছে ভাইটিটো মই ভাইটি কৈছো মই যাব পৰা নাই, কিন্তু ভাইটি কৈছো তই যাবই লাগিব। মোৰ ভাইটি কৈছে মোক লাগিব। মোৰ অনুপস্থিতিটো যাতে কোনো ফিল নকৰে, মোৰ টিমে ফিল নকৰে, তাৰ কাৰণে মই ভাইটিক পঠাইছিলো। তেতিয়া মোৰ সেইকাৰণে টিমৰ মানুহে এটা বস্তু বুজি পাইছিলে, নিৰঞ্জন দাস যে ডেডিকেটেড দৰকাৰ। গতিকে কিবা এটা বিশেষ অসুবিধা আহিব পৰা নাই, বিজনেসটোৰ ভৱিষ্যত আছে কাৰণে কাক পঠাইছে? ভাইটিক পঠাইছে। ৰেগুলাৰ আৰটিপি এটেন্ড কৰিব লাগিব। যদি আৰটিপি এটেন্ড কৰিব নোৱাৰে আৰু জিটিএছ এটেন্ড কৰিব নোৱাৰে, মিছাতে আপুনি এক সপোন দেখি একো লাভ নাই, সময় নষ্ট কৰি একো লাভ নাই। আপুনি কাস্টমাৰ হৈ থাকক, আপুনি কাস্টমাৰ হৈ থাকক। কাস্টমাৰে ভাল প্ৰডাক্ট কম দামত পাব, কিন্তু জীৱনত কাস্টমাৰে ইয়াৰ পৰা কেতিয়াও কৰোৰপতি হ'ব নোৱাৰে। কৰোৰপতি যদি হ'ব বিচাৰে এই দুটা প্ৰগ্ৰামত ৰেগুলাৰ এটেন্ড কৰক। কিয়? প্ৰত্যেকজন ব্যক্তিয়ে আজিৰ ডেটত সফলতা অৰ্জন কৰাৰ মেইন প্ৰগ্ৰাম হৈছে জিটিএছ এণ্ড ৰেসিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম। আমাৰ ৰেসিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম হ'বলৈ গৈছে 5 তাৰিখ আৰু 6 তাৰিখ জুলাই। তাত শিকোৱা যাব এজন ব্যক্তি মানুহ কেনেকৈ হয়,
আৰু যদি আপুনি ভাল মানুহ হ'ব পাৰে তেতিয়াহ'লে নেটৱৰ্কত টিকি থাকিব পাৰিব আৰু নেটৱৰ্কত টিকি থকাটো হৈছে আপোনাৰ সফলতাৰ মূল মন্ত্ৰ এইখিনি কৈছো আৰু আপোনালোক প্ৰত্যেকৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ সমগ্ৰ বক্তব্য এটা সামৰণি মাৰিছো